Hello students, সকলোকে মাইলস্টোন টিউশন একাডেমি চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম দশম শ্ৰেণী গণিতৰ অনুশীলনী 13.22 ইয়াৰ আগত আমি 13.12 কৰা হল। তোমালোকে ভিডিওটো চাই লবা। এই ভিডিও চোৱাৰ পিছতহে তোমালোকে এই 13.2 ভিডিওটো চাবা। এক নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে শংকু আকৃতিৰ এটা গোটা বস্তু এটা অৰ্ধগোলকৰ ওপৰত থিয় হৈ আছে য'ত সিহঁতৰ দুয়োটাৰ ব্যাসাৰ্ধ হল 1 সেন্টিমিটাৰ আৰু শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান। গোটা বস্তুৰ আয়তন পাইৰ মানেৰে নিৰ্ণয় কৰা। তাৰ মানে শংকুৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধটো একে বুলি কৈছে। এতিয়া এক নম্বৰটোৰ চিত্ৰটো অংকন কৰিলে এনেধৰণৰ হ'ব। তাৰ মানে এই অৰ্ধগোলকটোৰ ওপৰত শংকুটো থিয় হৈ আছে। এতিয়া অৰ্ধগোলক আৰু শংকুৰ ব্যাসাৰ্ধটো সেম বুলি কোৱা হৈছে। দিয়া আছে শংকু আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ r equal to 1 সেন্টিমিটাৰ আৰু দুইটাটো সেম বুলি কৈছে। শংকুৰ উচ্চতা দিয়া আছে শংকুৰ উচ্চতা আমাৰ দিয়া আছে h equal to 1 সেন্টিমিটাৰ। এতিয়া আমাক সেই গোটা বস্তুৰ আয়তন উলিয়াব কৈছে। সেই গোটা বস্তুৰ আয়তন উলিয়াবলৈ হলে আমাৰ ইয়াত দুটা বস্তু সোমাই আছে। এটা হৈছে অৰ্ধগোলক, এটা হৈছে শংকু। গতিকে অৰ্ধগোলকৰ আয়তন আৰু শংকুৰ আয়তনটো যদি যোগ কৰো তেতিয়া হলে এই এই গোটা বস্তুটোৰ আয়তনটো আমি পাই যাম। এতিয়া গোটা বস্তুটোৰ আয়তন ইকুৱেল টু অৰ্ধগোলকৰ আয়তন প্লাস শংকুৰ আয়তন। এতিয়া অৰ্ধগোলকৰ আয়তনটো কিমান আছিলে 2/3 পাই r কিউব প্লাস শংকুৰ আয়তন আছিলে 1/3 পাই r স্কয়াৰ h। এতিয়া এই দুটাৰ পৰা আমি কিছুমান বস্তু কমন ল'ব পাৰিম। 1/3 আৰু ইফালে 1/3 থাকিব, কমন ল'ব পাৰিম। ইফালে পাই আছে, ইফালে পাই আছে, গতিকে পাইও কমন ল'ব পাৰিম। আৰু r ৰ ভ্যালুটো যেহেতু সেম গতিকে r স্কয়াৰ এটো কমন ল'ব পাৰিম। 1/3 ইয়াৰ পৰা কি হ'ব পাই আৰু ইফালে আছে আৰু r স্কয়াৰ এটা কমন ল'ব পাৰিম। যদি ইয়াত 1/3 গল আৰু পাই ওলাই আহিল, তাৰপিছত r স্কয়াৰ গলে ইয়াত থাকিব twice r প্লাস ইফালে থাকিব r পাই গল, r স্কয়াৰ গল, 1/3 গল, তাৰপিছত আমাৰ ইয়াত থাকিব h। এতিয়া 1/3 পাইটো পাই হিচাপে ৰাখিব কৈছে ইনটু r স্কয়াৰ মানে r ৰ ভ্যালুটো হৈছে 1, গতিকে 1 স্কয়াৰ ইনটু 2 ইনটু 1 প্লাস h ৰ ভ্যালু আমাৰ 1, গতিকে h ৰ ভ্যালুটো আমি পুট কৰি দিম। এতিয়া হ'ব 1/3 এটো 1 টো স্কয়াৰ কৰিলে 1 হ'ব, তাক যদি পাই লও মাল্টিপ্লাই কৰিলে আমাৰ আলটিমেটলি পাই হৈ যাব। পাই ইনটু 2 ইনটু 1 হলে 2 হ'ব প্লাস 1 1/3 পাই এতিয়া ব্ৰেকেটটো খুলি দিম ইনটু 2 প্লাস 1 ইকুৱেল কিমান হ'ব 3 টু মাল্টিপ্লাই দিম দেই। এতিয়া এই দুটা কেনসেল যাব, 3 3 কেনসেল যাব, আমাৰ থাকিব পাই। যেহেতু আমাক ইউনিটটো কি সেন্টিমিটাৰ দিয়া আছিল তেতিয়া হলে ইয়াত আমাৰ ভলিউমো সেন্টিমিটাৰ থাকিব, সেন্টিমিটাৰ কিউব। এতিয়া এক নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল। এতিয়া দুই নম্বৰ প্ৰশ্নটো যাও। দুই নম্বৰ প্ৰশ্নত দিয়া আছে ৰাছেল এজন ইঞ্জিনিয়াৰিংৰ ছাত্ৰ। তেওঁক এখন পাতল এলুমিনিয়ামৰ পাতৰ সহায়ত দুই মূৰে দুটা শংকু সহ এটা বেলন আকৃতিৰ আৰ্হি প্ৰস্তুত কৰিবলৈ কোৱা হ'ল। আৰ্হিৰ ব্যাস হ'ল 3 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য 12 সেন্টিমিটাৰ।
যদি প্ৰতিটো শংকুৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ হয় তেন্তে ৰাছেলে প্ৰস্তুত কৰা আৰ্হিৰ থকা বায়ুৰ আয়তন নিৰ্ণয় কৰা। ধৰা হওক আৰ্হিৰ ভিতৰ আৰু বাহিৰৰ মাপ প্ৰায় একেই। 2 নম্বৰ প্ৰশ্নটোৰ চিত্ৰটো অংকন কৰিলে এনেধৰণৰ হ'ব। তাৰমানে এই বেলনৰ দুই মূৰে শংকু লাগি আছে, ইয়াত এটা লাগি আছে। তাৰপিছত গোটেই আৰ্হিটোৰ দৈৰ্ঘ্য হ'ব 12 সেন্টিমিটাৰ আৰু এটা শংকুৰ উচ্চতা 2 সেন্টিমিটাৰ হ'ব আৰু গোটেই আৰ্হিটোৰ ব্যাস দিয়া আছে 3 সেন্টিমিটাৰ। আৰু কি বস্তু দিয়া আছে সেইখিনি আমি লিখি উলিয়াই লওঁ। 2 নম্বৰ দিয়া আছে শংকুৰ উচ্চতা h ইকুৱেল টু আমাক দিয়া আছে 2 সেন্টিমিটাৰ। আৰ্হিৰ ব্যাস আৰ্হিটোৰ ব্যাস কি আছে আমাৰ 3 সেন্টিমিটাৰ। এতেকে ইয়াত শংকু আৰু বেলনৰ ব্যাসাৰ্ধটো সেমেই হ'ব। শংকু আৰু বেলনৰ ব্যাসাৰ্ধ আমি ব্যাসাৰ্ধ উলিয়াবলৈ হলে ব্যাসটো আধা কৰিলে পাই যায়। ব্যাসটো আছিলে 3 সেন্টিমিটাৰ, তাক 2 ৰে ডিভাইড কৰিলে পাই যাম 1.5 সেন্টিমিটাৰ। তাৰ পাছত আমি বেলন অংশৰ উচ্চতা উলিয়াই লম। বেলন অংশৰ উচ্চতা আমি ক্যাপিটেল এ ধৰিম ইকুৱেল টু কিমান হ'ব, টোটেল আৰ্হিটোৰ দৈৰ্ঘ্য আছিলে 12 সেন্টিমিটাৰ। ইফালে চাইলে ইফালে এটা শংকু আছে, ইফালে এটা শংকু আছে, ইফালে 2 সেন্টিমিটাৰ প্লাস এইফালে কি হ'ব 2 সেন্টিমিটাৰ মাইনাস যাব, ইফালে 12 আহিব, এই ভিতৰ দুটা প্লাস কৰিলে পাই যাম 4। এতিয়া 12 ৰ পৰা 4 মাইনাস কৰিলে আমি পাই যাম 8 সেন্টিমিটাৰ। এতেকে আৰ্হিটোৰ আয়তন উলিয়াবলৈ হলে ইয়াত আমি এটা বেলনৰ আয়তন আৰু দুটা শংকুৰ আয়তনটো যোগ কৰিলে আমি গোটেই আৰ্হিটোৰ আয়তনটো পাই যাম। এতিয়া বেলনৰ আয়তন আছিলে আমাৰ পাই r স্কয়াৰ h প্লাস শংকুৰ আয়তন আছিলে 1/3 পাই r স্কয়াৰ h। এতিয়া যেহেতু ইয়াত দুইটা শংকু আছে তেতিয়াহলে আমি 2 ৰে মাল্টিপ্লাই কৰি দিম। এতিয়া এই দুইটাৰ পৰা কিবা কমন আহিবনে? পাই এটা কমন আহে। ওকে, আমি পাই কমন নোলোৱাকে কৰিছে। পাইটো পাই ভাগে ৰাখিলো। পাই ইকুৱেল টু r ৰ ভ্যালুটো আমি পাইছিলো 3/2 3/2 লিখিলো স্কয়াৰ ইনটু h ৰ মানটো পাইছিলো 8 প্লাস 2 into 1/3 into pi to pi হিসাবে ৰাখিলো ইনটু r ৰ মান পাইছিলো আমি এটো চাইলো ইফালে কি আছিল শংকুৰ ব্যাসাৰ্ধ কি হ'ব 1.5 নিলিখো আমি 3/2 লিখিলো 3/2 স্কয়াৰ ইনটু h ৰ মান শংকুৰ উচ্চতাৰ মান পাইছিলো 2। এতিয়া পাই ইনটু এফালে 3 টু স্কয়াৰ কৰিলে আমি পাই যাম 9 2 টু স্কয়াৰ কৰিলে পাই যাম 4 ইনটু 8 প্লাস এটো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে 2 ইনটু 1 হলে 2 এ আহিব ডিভাইড বাই 3 ইনটু পাই এফালে কিমান হ'ব মাল্টিপ্লাই কৰিলে আমি পাই যাম 3 টু স্কয়াৰ কৰিলে পাই যাম 3 3 গুণ 9 2 টু স্কয়াৰ কৰিলে 2 2 গুণ 4 এইফালে আমাৰ থাকিব 2। এতিয়া এই 4 এ 8ক 2 বাৰে কেনসেল কৰি ল'ব পাৰিম। তাৰ পাছত সেই 4 টো ইয়াৰ দ্বাৰা কেনসেল কৰিবলৈ 2 গুণে 2 2 2 গুণ 4 2 গুণে 2 হেতু কেনসেল কৰি ল'ব পাৰিম। তাৰ পাছত আকৌ 3 টোক আমি কেনসেল কৰি ল'ব পাৰিম 9 ৰে 3 3 গুণ 9 এইফালে থাকিলে 9 2 গুণ 18 18 পাই প্লাস এফালে অনলি 3 থাকিলে তাৰ মানে 35
ইকুৱেল টু 18 আৰু 3 পাই যদি প্লাস কৰি আমি পাম 21 পাই এতিয়া আমি পাইৰ মানটো লিখি দিম 21 into পাই মান পাইছিলো 22/7 এতিয়া এই দুটাটো কেনসেল কৰি লব পাৰিম 7 3 গুণ 21 এতিয়া 3 into 22 এতিয়া 3 আৰু 22 ক মাল্টিপ্লাই কৰিলে আমি পাই যাম 66 যেহেতু আমাৰ ইউনিটটো সেন্টিমিটাৰ আছিল গতিকে আয়তনো সেন্টিমিটাৰ কিউব হ'ব এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা গোলাপ জামুনত চেনিৰ ৰসৰ পৰিমাণ ইয়াৰ আয়তনৰ 30% 5 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 2.8 সেন্টিমিটাৰ ব্যাসৰ দুই মূৰৰ দুটা অৰ্ধগোলকযুক্ত এটা বেলন আকৃতিৰ 45টা গোলাপ জামুনত প্ৰায় কিমান ৰস থাকিব নিৰ্ণয় কৰা এতিয়া 3 নম্বৰ প্ৰশ্নটোৰ চিত্ৰটো অংকন কৰিলে গোলাপ জামুনটো এনে ধৰণৰ হ'ব এতিয়া গোলাপ জামুনটোত ইফালে বেলন থাকিব আৰু দুই মূৰে অৰ্ধগোলক লাগি থাকিব আমাক কি দিয়া আছে আমি হেখিনি লিখি লম দিয়া আছে গোলাপ জামুনৰ দৈৰ্ঘ্য গোলাপ জামুনটোৰ দৈৰ্ঘ্য দিয়া আছে আমাক 5 সেন্টিমিটাৰ আৰু গোলাপ জামুনৰ ব্যাসাৰ্ধ ব্যাস দিয়া আছে গোলাপ জামুনৰ ব্যাস দিয়া আছে আমাক 2.8 সেন্টিমিটাৰ এই গোলাপ এতিয়া ইফালে সেম হ'ব এতিয়া অৰ্ধগোলক আৰু এই বেলনৰ ব্যাসাৰ্ধটো সেম হ'ব অৰ্ধগোলক আৰু বেলনৰ ব্যাসাৰ্ধ ইকুৱেল টু 2.8 ক 2 ৰে ডিভাইড কৰিলে আমি ব্যাসাৰ্ধ পাই যাম 1.4 তাৰ মানে ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব 1.4 ইয়াৰ ব্যাসাৰ্ধটো হ'ব 1.4 আৰু এই গোটেই গোলাপ জামুনটোৰ দৈৰ্ঘ্যটো হ'ব 5 সেন্টিমিটাৰ এতিয়া আমি বেলনৰ অংশৰ কেৱল উচ্চতাটো উলিয়াই লম একে বেলনৰ অংশৰ উচ্চতা h ইকুৱেল টু কিমান হ'ব ইফালে 1.4 আছে ইফালে 1.4 আছে গতিকে দুইটা 1.4 ক 5 ৰ পৰা দুইটা 1.4 মাইনাস কৰিলে আমি পাই যাম বেলনৰ উচ্চতা ইফালে 5 minus 1.4 plus 1.4 5 minus 1.4 দুটাটো প্লাস কৰিলে আমি পাম 2.8 গতিকে ইয়াৰ 5 ৰ পৰা 2.8 মাইনাস কৰিলে আমি পাই যাম 2.2 এতেকে এটা গোলাপ জামুনৰ আয়তন ইকুৱেল টু আহিব এটা বেলন অংশৰ কি হ'ব বেলনৰ আয়তন প্লাস দুটা ইফালে এটা অৰ্ধগোলক আছে ইফালে এটা অৰ্ধগোলক আছে দুটা অৰ্ধগোলকৰ আয়তন বেলনৰ আয়তনৰ ফৰ্মুলাটো আছিলে পাই r স্কয়াৰ h প্লাস দুইটা আছে গতিকে দুইটো দিছো দুইটো মাল্টিপ্লাই কৰি দিছো তাৰপিছত অৰ্ধগোলকৰ আয়তন আছিলে 2/3 পাই r কিউব এতিয়া যেহেতু ইয়াৰ r ৰ মানবোৰো সেম হয় তেতিয়া হলে আমি r স্কয়াৰ আৰু পাই এটা কমন লব পাৰিম পাই ইনটু যেহেতু ইয়াৰ r স্কয়াৰ আছে ইফালে r কিউব আছে গতিকে r স্কয়াৰ এটা কমন লব পাৰিম যদি পাই r স্কয়াৰটো যদি কমন লৈ দিও ইয়াত থাকি যাব h প্লাস ইফালে থাকিব 2 দুগুণ 4 4/3 ইনটু r এটা থাকি যাব
এটা পাইৰ মানটো কিমান আছে 22/7 ইনটু আৰৰ মান আমি কিমান পাইছিলো 1.4 ওকে 1.4 যেহেতু স্কয়াৰ আছে স্কয়াৰটো আমি যদি ভাঙি দিও তেতিয়ালে 1.4 ইনটু 1.4 হিচাপে ভাঙি লব পাৰিম ইনটু h ৰ মান পাইছিলো আমি বেলন অংকৰ উচ্চতা পাইছিলো 2.2 প্লাস 4/3 ইনটু 1.4 এতিয়া যিখিনি কেনসেল যাব পাৰে ওলিকে হেকনি আমি কেনসেল কৰিলম 7 দুগুণ 14 তাৰ মানে পইণ্ট আছে 0.2 আহিব আৰু এইফালে কেনসেল কৰিব নোৱাৰে তথাপি এই দুটো কেনসেল কৰিলে তেতিয়া হলে পাই যাম আমি 1.3 22 ইনটু এইফালে থাকিলে 0.2 ইনটু 1.4 ব্ৰেকেটৰ ভিতৰত কিনি লিখিলাম 2.2 প্লাস 1.3 ইনটু 1.4 এতিয়া এই বাহিৰৰ গোটেইখিনি 22 ইনটু 0.2 ইনটু 1.4 গতিকে গোটেইখিনি যদি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমি ইয়াত পাই যাম 6.16 ইনটু সেই ভিতৰৰখিনি কি কৰিলাম 2.2 এনেকৈ ৰাখিলাম প্লাস 1.3 আৰু 1.4 যদি মাল্টিপ্লাই কৰি দিও পাই যাম 1.82 equal to 6.16 into এই ব্ৰেকেটৰ ভিতৰখিনি প্লাস কৰি দিম তেতিয়া হলে আমি পাই যাম 4.02 এতিয়া 6.16 into 4.02 হলে আমি পাই যাম 24.76 গতিকে যেহেতু ইউনিটটো আমাৰ সেন্টিমিটাৰত আছিল গতিকে আমাৰ আয়তনটো সেন্টিমিটাৰ দেখিব সেন্টিমিটাৰ কিউব এতিয়া 3 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল এতিয়া 4 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে চৌপাল আকৃতিৰ এটা কাঠৰ পেন ষ্টেণ্ডত কলম ৰাখিবলৈ 4টা শংকু আকৃতিৰ গাঁত আছে চৌপালৰ জোখ হ'ল 15 cm into 10 cm into 3.5 cm প্ৰতিটো গাঁতৰ ব্যাসাৰ্ধ 0.5 cm আৰু ইয়াৰ গভীৰতা 1.4 cm একে সম্পূৰ্ণ ষ্টেণ্ডটোত কাঠৰ আয়তন নিৰ্ণয় কৰা তাৰ মানে হেতু দিয়া আছে এই ফালখিনি কাটি দিয়া হৈছে তাৰ মানে এই গুটেই এটো চৌপালটোৰ পৰা এই গাঁতখিনি যদি আমি মাইনাস কৰি দিও তেতিয়া হলে আমি কাঠৰ আয়তনখিনি পাই যাম এই গাঁতখিনি কি হ'ব শংকু 4 নম্বৰ চিত্ৰটো আমি আঁকি লৈছো যাতে আমাৰ কত সুবিধা হয় এইফালে হ'ব তোমালোকৰ চৌপাল বা আয়তীয় ঘনক এইফালে আছে তোমালোকৰ যিখিনি শংকু 4টা শংকু আকৃতিৰ আছে গতিকে এই চৌপালটোৰ আয়তনটোৰ পৰা এই শংকু 4টাৰ আয়তনটো যদি আমি মাইনাস কৰি দিও তেতিয়া হলে আমি গোটেই কাঠৰ আয়তনটো পাই যাম দিয়া আছে L equal to 15 cm B equal to যেহেতু আমাক দিয়া আছে একেলগে মাল্টিপ্লাই কৰি দিয়া আছে তাৰ মানে হেতুৱে প্ৰথমৰটো L বুজাব নেক্সট টু B বুজাব তাৰ লাষ্টৰটো H বুজাব B equal to 10 cm আৰু H equal to আমাক দিয়া আছে H equal আমাক কিমান দিয়া আছিল 3.5 cm হেতু হ'ব তোমালোকৰ চৌপালটো তাৰপিছত শংকুৰ ব্যাসাৰ্ধ দিয়া আছে ব্যাসাৰ্ধ r equal to 0.5 cm আৰু উচ্চতা শংকুৰ উচ্চতাটো মই লিখি লৈছো কেপিটেল H বুলি লিখি লৈছো শংকুৰ উচ্চতা দিয়া আছিল আমাক 1.4 cm এতিয়া আমি আয়তনটো উলিয়াই লম এতিয়া সম্পূৰ্ণ ষ্টেণ্ডটোৰ আয়তন কাঠৰ আয়তন হ'ব ইকুৱেল টু এতিয়া আমি কি কৰিব লাগিব
সেই যেটো আয়তীয় ঘনকটোৰ আয়তনটোৰ পৰা সেই চাৰিটা শংকুৰ আয়তনটো মাইনাস কৰিলে আমি এই কাঠৰ আয়তনখিনি পাই যাম এতিয়া আয়তীয় ঘনকৰ আয়তন আছিল L * B * H LBH মাইনাস শংকুৰ আয়তন কি আছিল 1/3 pi r square h যেহেতু ইয়াত কেটা আছে চাৰিটা শংকু আছে আমি 4 ৰে মাল্টিপ্লাই কৰি দিম L ৰ মান আছিল 15 B ৰ মান আছে 10 আৰু H ৰ মান দি আছে 3.5 minus 4 into 1/3 pi মান তো হ'ব 22/7 into r ৰ মান হ'ব 0.5 square into h ৰ মান আমাক দিয়া আছিল ওটা 1.4 এতিয়া এই গুটেইখিনি যদি আমি মাল্টিপ্লাই কৰি দিও আমি পাই যাম 525 minus ইফালে যিখিনি ক্যান্সেল যাব পৰাখিনি আমি ক্যান্সেল কৰিয়ে লও এই 7 ৰে 1.4 কেবাৰ যাব 0.2 বাৰ যাব এই 3 এ 4 ক্যান্সেল কৰিব পাৰি ক্যান্সেল কৰিবলে আমি পাই যাম 1.33 এতিয়া আমাৰ ইফালে থাকিলে 1.33 into ইফালে থাকিলে 22 into ইফালে 5 টো স্কয়াৰ কৰিলে আমি পাই যাম 0.25 into ইফালে থাকিলে 0.2 এতিয়া 5.25 minus এই গুটেইখিনি যদি আমি মাল্টিপ্লাই কৰি দিও পাই যাম 1.25 হ'ব লাগে 1.46 এতিয়া চাই ল 2.25 ৰ পৰা 1.46 যদি মাইনাস কৰি দিও তেতিয়া আমাৰ আনসাৰটো হ'বগে 523.54 যেহেতু আমাৰ ইউনিটটো সেন্টিমিটাৰত আছিল গতিকে আমাৰ আয়তনৰ মানটো সেন্টিমিটাৰ কিউব হ'ব তোমালোকে ভিডিওটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু যিখিনি তোমালোকৰ ডাউটছ আছে এইখিনি কমেন্ট কৰি মোক জনাবা